Hey guys, namaskar and good morning. Welcome back to Marju's vlog and page. আৰু আজি 5 তাৰিখ আহি পালো এয়া আজমেৰ বন্দে ভাৰত ট্ৰেইনৰ পৰা নামিলো আৰু আহি দৰগাত অকমান এটা ক্লিপ লৈছো ইয়াত ভিডিঅ' বনোৱাৰ উদ্দেশ্যেৰে ভিডিঅ' বনাব লাগিছিল বাৰু ভালকৈ ডিটেইলছত কিন্তু হেতু ভাবত নাহিল আৰু অকমান কেইটামান ক্লিপ আছে আজমেৰৰ হেকেতে মই আপোনালোকলৈ আগবঢ়ালো আৰু হেয়া চাইছেনে এইটো ইমান ডাঙৰ পাত্ৰ ইয়াতে খাদ্য বনায় কিন্তু মানুহে যিবিলাকে দান দক্ষিণা কৰে আৰু ইয়াতে কৰে আৰু এটা সৰু আছে অকমান হেইফালে হেতু সাইডত আৰু এটো ডাঙৰ হয় আৰু ইয়াত গোটেই মানুহৰ মানে আজমেৰত অহা মানুহবিলাকৰ কাৰণে তাবাৰুক বনায় আৰু সকলোৱে যিবিলাক বস্তু দান কৰে তাতে দান কৰে আৰু যেটো আজমেৰত আমাৰ থকা নহল দিনটোহে থাকিলো ৰাতি থকা নহল আৰু যিখিনি আমাৰ কাম আছিল সেইখিনি কৰিলো আৰু আহিয়া এটা ৰুম লৈছিলো আমি কেই ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবৰ কাৰণে আৰু মই আগতে আহি পাইছো আজমেৰত ইফালে কান্দা কাটা কান্দবাহে বাকি আৰু আজমেৰত আহি হাৱা নিকল গয়া হাৱা টাইট দৰগাৰ বাহিৰত অকমান মানে কষ্ট হল হোটেল বিচাৰোতে বা তেনেকে মানে দিব নখুজে কেই ঘণ্টামানৰ কাৰণে হেতু অকমান কষ্ট হৈছে আৰু বাকি দৰগাৰ ভিতৰত সোমাই বহুত শান্তি পালো মনত বহুত শান্তি লাগিল যি ভাবত গৈছিলো মানে আগৰ পৰাই যোৱাৰ এটা ইচ্ছা আছিল বহুত মনটো মানে বহুত মানে একদম সুকুন পাই গৈছো আৰু তাত গৈ ভিতৰত সোমোৱাৰ পিছত আৰু যেহেতু আমাৰ ৰাতি আকৌ 7টা বজাত ট্ৰেইন আছিল আৰু জয়পুৰলৈ আজমেৰৰ পৰা আৰু আমাৰ মানে আমি 6টা বজাত ওলাইছিলো হোটেলৰ পৰা কিন্তু ইমান বৰষুণ হৈছিল যে ভিডিঅ' বনোৱা সম্ভৱ নাছিল মানে মোবাইল সব বেগৰ ভিতৰত আছিল আৰু বহুত মানে কিবাকে কষ্ট কৰি আহিয়ে মানে আমি ট্ৰেইনখন পাইছো আৰু 7টা বাজিব প্ৰায় 10 মিনিট মান থাকোতে আমি ষ্টেচন পাইছো আহি সেইকাৰণে মানে ভিডিঅ' বনোৱা নহল আৰু আমি 7টা বজাত ট্ৰেইনত উঠিলো আৰু এতিয়া 10টা বজাত আহি জয়পুৰ পাইছো জয়পুৰ ষ্টেচন এয়া অকমান ট্ৰেইনখনে লেট মাৰিলে যেহেতু কিবা কিবি এটা অলপ গণ্ডগোল হল ট্ৰেইনখনত মানে এটা বাচ্চা এটা হেৰি কৰিছিলে বেলে মানে কান্দি আছিল আৰু তেতিয়া ধৰি মানে বাচ্চাটো মানে তেওঁৰ নহয় বুলি বহুত কিবা কিবি এনেকে অলপমান ষ্টেচনত ৰখাইছে গণ্ডগোল হল অকমান লেট মাৰিলে আৰু এয়া আমি জয়পুৰত পালো আহি তথাপিও আৰু গোটেই তিতি গৈছিলো ট্ৰেইনতে কাপোৰ চেঞ্জ কৰি লৈছো দুইজনীয়ে ঠাণ্ডাও লাগিছিল আৰু যেহেতু এচি ট্ৰেইনৰ ভিতৰতে অহা হল আৰু এয়া আহি অৱশেষত আমাৰ হোটেলখন পালো ঠিকানা পেলেচ আৰু মানে ইয়াৰ মানে অটো ড্ৰাইভাৰ বিলাক বহুত একদম মানে বেয়া ভাল নহয় বেয়া বুলিয়ে ক'লো আৰু খালি মানে কমিশন খাব খুজি থাকে আমি আগতেই চাইছিলো হোটেলখন নেটত চাই পেলাই ঠিক কৰিছো আৰু মানে ড্ৰাইভাৰ জনে হি মানে লৈ আহিছে যে হেতু কমিশন খাব মানে তাতে ৰখি আছে ঘি লৈ আহা বুলি জয়পুৰত মানে বহুত বেয়া অভিজ্ঞতা হৈছে অটো ড্ৰাইভাৰ বিলাকৰ পৰা আৰু এয়া হোটেলখন চাও বাৰু ভিতৰত বাহিৰ আমিতো হেৰিত ভালেই দেখিলো আৰু এয়া এওঁলোকে মানে এইবিলাক চলি আছে কেনেকুৱা কি ৰুম লাগিব আৰু এই চাইছেনে এইজন মানে পইচাৰ কাৰণে ৰখি আছে আৰু এয়া আমি ইয়াতে থকাটো ঠিক কৰিলো আৰু এইটো আমাৰ ৰুমটো আমি থকা ৰুমটো ভালেই লাগিছে বাথৰুমটো ডাঙৰ হয় ৰুমটোতো এয়া আলমিৰা আছে ধুনীয়াকৈ কাপোৰ চাপোৰখিনি থব পাৰি ইয়াৰ পিছত জয়পুৰৰ ভিডিঅ' লৈ আহি আছো আপোনালোকৰ মাজলৈ আৰু আজি দেৰিও হ'ল যিহেতু আৰু কাইলৈ আকৌ দি আছো ভিডিঅ' জয়পুৰৰ